নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমি আজি অধ্যাত্ম মুক্তাৱলীৰ এটা নতুন খণ্ডলৈ আপোনালোকক লৈ যাব খুজিছো আজি অধ্যাত্ম মুক্তাৱলীৰ বিষয়টো হৈছে খ্ৰীষ্টমাছ ইয়াৰ তাৎপৰ্য আৰু বিশ্লেষণ আমি সকলোৱে জানো যে অহা 25 ডিসেম্বৰত খ্ৰীষ্টমাছ আহি আছে আৰু প্ৰতি বছৰে সমগ্ৰ বিশ্বই ডিসেম্বৰৰ 25 তাৰিখে খ্ৰীষ্টমাছ বা বৰদিন পালন কৰে অতি উলহ মালহেৰে পালন কৰে চাৰিওফালে ৰমক জমক বিভিন্ন ৰঙৰ তৰা ষ্টাৰ খ্ৰীষ্টমাছ ষ্টাৰ আৰু খ্ৰীষ্টমাছ ট্ৰি সমাহাৰ হৈছে চাৰিওফালে এতিয়া হৈছে সবে আমি দেখিছো আৰু হসাকৈ উৎসৱ বুলি ক'লে সকলোৰে মন আনন্দৰে নধৰা হয় খ্ৰীষ্টমাছও তেনে এটা সকলোৰে বাবে আনন্দৰ উৎসৱ এটা ধৰ্ম একচুয়ালি ধৰ্মীয় উৎসৱ আৰু ধৰ্মীয় উৎসৱ ধৰ্ম হল আমাৰ মতে ধৰ্ম মানে ধৰ্মৰ অৰ্থটো হল যাক আমি ধাৰণ কৰা উচিত ভাল কাম কৰ্তব্য সেইবিলাককে ধৰ্ম বুলি কোৱা হয় আৰু ধৰ্মীয় উৎসৱবিলাকো তেনেকৈ ভাল বুলি আমি ধৰো আমাৰ মাজত ঐতিহ্য আৰু আমাৰ ঐতিহ্য পৰম্পৰাবিলাক ৰক্ষা কৰি চলে আৰু ভাতৃত্ববোধ জগাই তোলে গতিকে সকলো উৎসৱে আমাৰ প্ৰিয় বিশেষকৈ ধৰ্মীয় উৎসৱ আমি বহুতে ভাল পাওঁ এই খ্ৰীষ্টমাছৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো অসমৰ বিশিষ্ট শিক্ষাবিদ সমাজ সচেতক আৰু বহুতো গ্ৰন্থৰ প্ৰণেতা অসমৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক স্যাৰ আপোনাক স্বাগতম জনালো আৰু আমি আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট বাইবেল শিক্ষক ৰেভ উদয়ৰাজ পণ্ডেলজি স্যাৰ নমস্কাৰ নমস্তে ম্যাডাম আমি এতিয়া বৰদিনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িম আলোচনাত প্ৰথমতে মই ডক্টৰ দয়ানন্দ পাঠক স্যাৰক এটা প্ৰশ্ন সুধিম প্ৰথমতে আমি স্যাৰৰ লগত সকলোৰে লগতে আমি আলোচনা কৰিম আসলতে বৰদিনটো বিষয়ে আৰু নজনা কথা আমি আপোনালোকৰ পৰা শিকিম স্যাৰ প্ৰথমতে স্যাৰ মই আপোনাক সুধিব খুজিছো বৰ্তমান সমাজত ধৰ্ম আৰু ধৰ্মীয় উৎসৱৰ প্ৰাসংগিকতা কি এই বিষয়ে আপুনি কি ক'ব স্যাৰ ধৰ্মীয় উৎসৱৰ এটা প্ৰাসংগিকতা আছে নিশ্চিতভাৱে আছে আৰু এই প্ৰাসংগিকতাটো যে কেৱল আজি আমি অনুভৱ কৰিছো নহয় আজি পৃথিৱীৰ সৃষ্টিৰ সময়ৰ পৰা আজি এই ধৰণৰ কথাবিলাক চলি আছে আৰু ইটো অন্তত মানুহক ৰিমাইণ্ড কৰি দিয়ে পিপল আৰ ৰিমাইণ্ডেড অফ দেয়াৰ অব্লিগেশ্যন টু দ্য সোসাইটি মানুহক সোসাইটি সম্পৰ্কে মোৰ কি দায়িত্ব আছে মোৰ ফেমিলি সম্পৰ্কে মোৰ কি দায়িত্ব আছে মোৰ নীতি কথা হাফাৰ মোৰ এথিকেল ভেলুজখিনি মই ৰাখিছোঁ নে নাই এই গোটেইখিনি কথা বা নীতিৰ মাজত মই চলিছোঁ নে নাই মোৰ নেইবাৰক মই মৰম কৰিছোঁ নে নাই এই কথাবিলাক বা মই মিছা কথা ক'ৰবাত কৈছোঁ নে নাই এই কথাবিলাক অন্তত আমি অন্তত এটা মনত পেলাই দিয়া হয় খ্ৰীষ্টমাছৰ অন্তত জিজাছ ক্ৰাইষ্টে ধৰক আপোনাৰ জন্মদিন আছে ক'ব গ'লে আৰু সেইদিনা এতিয়া ক্ৰুচিফিক্সনৰ কথাবিলাক আছে বহুত কথা আছে যে তেখেতে কিমান ছাফাৰিংছ কৰিছে ছাফাৰিংছ কৰি পেলাইও কিন্তু তেখেতে তলত যোৱা নাই সত্যৰ প্ৰতিষ্ঠা কৰিবলৈ গৈছে গতিকে সত্যৰ যিটো প্ৰতিষ্ঠা আৰু সত্যৰ প্ৰতিষ্ঠা যে ভিণ্ডিকেশ্যন অফ ট্ৰুথ এইটোৱে হ'ল আপোনাৰ আজি খ্ৰীষ্টমাছৰ এই কথাটো ইট ইজ ৰিমাইণ্ডেড টু দ্য পিপল মানুহক আমি সোঁৱৰাই দিয়া হয় যে তোমালোকে ইউ মাষ্ট ডু দিছ থিংছ এণ্ড দেট থিংছ এণ্ড ইউ মাষ্ট বি ইন দ্য ৰাইট ট্ৰেকত থাকিব লাগিব তোমালোকৰ নীতিৰ মাজত থাকিব লাগিব তোমালোকৰ যি নিজক যিমান ভাল পোৱা তোমাৰ নেইবাৰকো সিমানখিনি ভাল পাব লাগিব এই কথাবিলাক মিলা প্ৰীতি এই কথাটো আছে ট্ৰুথফুল মই সঁচা কথা কৈছোঁ নে নাই বা সঁচাৰ প্ৰতি মোৰ আনুগত্য আছে নে নাই বা আমাৰ ধৰক কোনোবাই যদি ক্ষুধাতুৰ হৈ আছে মই এইফালে খাই আছো সেইটো কথাটো হ'ব নোৱাৰে এই কথাটো কিন্তু জিজাছ খ্ৰাইষ্টে আমাক কিন্তু বাৰে বাৰে শিকাইছে আপোনাৰ যে ইউ মাষ্ট লাভ আৰু লাভ ইজ দ্য চেণ্ট্ৰেল পইণ্ট জিজাছ খ্ৰাইষ্টৰ গোটেই খ্ৰীষ্ট ধৰ্মৰ চেণ্ট্ৰেল পইণ্ট লাভ অন্য কথাবিলাক আমি ইমান নাযাওঁ কিন্তু মানুহক যদি আৰু প্ৰেমৰ এটা নিজস্ব শক্তি এটা আছে যে লাভ হেজ ইজ অউন ষ্ট্ৰেংথ সেই কথাটোৱে কিন্তু জিজাছ খ্ৰাইষ্ট ৰিমাইণ্ডছ আছে বাৰে বাৰে কিন্তু আমাক কৈ আছে আৰু সেইটোৱে কিন্তু আমাৰ বৰদিনত কিন্তু আমাৰ সেইটো হয় সেইকাৰণে এটা সান্তা ক্লজ আহিছে চকলেট আৰু এটা লাইট জ্বলিছে কিবা আৰু এইটো কেৱল যে খ্ৰীষ্টান ধৰ্মৰ মানুহে যে অবজাৰ্ভ কৰিছে সেইটো আমিও পালন কৰোঁ উই অলছ' অবজাৰ্ভ দি গতিকে এই কথাবিলাকহে আচলতে খ্ৰীষ্টমাছৰ কিন্তু মেইন কথা বুলি মই ভাবোঁ এইটোৱে তাৎপৰ্য আচলতে হয় ছাৰ আচলতে মানুহ উৎসৱ প্ৰিয় মানুহে উৎসৱ ভাল পায় গতিকে সকলো মানুহে সকলো উৎসৱে পালন কৰিব বিচাৰে ভাল পায় সেইটোৱে কথা ঠিক আছে
ইয়াৰ পিছত মই ছাৰ আপোনাৰ ওচৰলৈ যাম উদয়ৰাজজি Yes, ma'am. আচলতে উদয়ৰাজ ছাৰে অসমীয়া ক'ব নোৱাৰে ভালকৈ গতিকে তেখেতৰ লগত তেখেতে হিন্দীতে ক'ব মই তেখেতক অসমীয়াত সুধিম অলপ হিন্দীও মিহলি কৰি দিম আৰু তেখেতে কোৱা কথাখিনি মই প্ৰিয় দৰ্শক আপোনালোকৰ কাৰণে মই তৰ্জমা কৰি দিম অসমীয়াত सर सबसे पहले आपसे हम पूछना चाहते हैं सर क्रिसमस का मतलब क्या है अर्थ क्या है आपकी नज़र से आप क्या बोलना चाहेंगे जी धन्यवाद मैडम असलियत में क्रिसमस ये यीशु मसीह के जन्म के दिन को मानने के लिए मनाया जाता है और यीशु मसीह को इस संसार में क्यों भेजा गया अगर ये बाइबल को जब हम देखते हैं तो ये बाइबल में ऐसे लिखा हुआ है कि आदि में परमेश्वर ने आकाश और पृथ्वी की सृष्टि की तो ये बाइबल के पहले पन्ने में पहले अध्याय के पहले वचन में लिखा है सृष्टि करने वाला परमेश्वर ने आकाश और पृथ्वी की सृष्टि की और उसने सब कुछ को बनाया उसमें अंत में उसने इंसान को बनाया और इंसान को इसलिए बनाया कि इंसान ईश्वर की शांति आनंद और उसका प्यार का भोग करे ईश्वर के प्यार से ईश्वर के आनंद से ईश्वर की शांति से इस संसार में वो जी सके लेकिन बाइबल हमें ऐसा बताता है कि एक समय ऐसा आया कि इंसान पाप में गिर गया इंसान पापी बन गया तो इंसान पापी बनने के बाद उस पवित्र ईश्वर से इंसान का नाता टूट गया तो जब उस पवित्र ईश्वर से मनुष्य का नाता टूट गया तो मनुष्य ने वो प्यार को वो शांति को वो दया को वो सब कुछ खो दिया और इंसान अपने मन में डर चिंता पाप भय ऐसी चीजों से घिर गया तो उसको रिस्टोर करने के लिए उसको फिर से मिटाने के लिए इंसान के मन का पाप मिटाया जाए उनके मन का डर मिटाया जाए उनके मन का निराशा मिटाया जाए और इंसान के साथ जो ईश्वर की शांति का जो जीवन था पाप आने से पहले वो चीज यीशु के द्वारा पाप मिटाया कर फिर से ईश्वर के साथ एक मेल मिलाप हो सके वो मेल मिलाप को सच्चा आनंद बोला गया जिसको क्रिसमस कहा जाता है ओके सारे কৈছে যে মানুহৰ যেতিয়া সৃষ্টি হল সৃষ্টি সময়ত মানুহখিনি একেবাৰে নিৰ্মল আছিলে কোনো পাপ নাছিলে মানুহৰ মনত পিছত যেতিয়া মানুহখিনি মনত আকৌ পাপ হল পাপ হোৱাৰ পিছত আকৌ ঈশ্বৰৰ মানে যীশু খ্ৰীষ্ট তেখেতৰ জন্ম হল আৰু জন্ম হৈ পেলাই তেখেতে আকৌ মানুহখিনি মনখিনি নিৰ্মল আনন্দ নিৰ্মলতা আনিবৰ কাৰণে এই আচলতে খ্ৰীষ্টমাছ দিনটোৰ আৰম্ভ হল আৰু সেইটোৱে খ্ৰীষ্টমাছৰ অৰ্থ বুলি তেখেতে কৈছে ধন্যবাদ স্যাৰ এবাৰ আমি আকৌ পাঠক ছাৰৰ ওচৰলৈ যাব খুজিছো স্যাৰ আপুনি মানে আমি দেখো যে ধৰ্মীয় উৎসৱসমূহ আৰু ধৰ্মসমূহৰ বহুখিনি কথা বহুখিনি সাদৃশ্য আছে এই বিষয়ে স্যাৰ আপুনি অলপ আমাক কওকচোন মই এইখিনিলৈকে আহিম তাৰ আগতে মই পণ্ডেল সাহেবে এটা কথা কৈছে যে সেইখিনি কথা লগত দিয়াৰ সংযোজন আছে যে গড মেড ম্যান ইন হিজ ওন ইমেজ এইবুলি কৈছে প্ৰথম বাইবেলৰ যিটা জেনেসিস এইবুলি কৈছে যে মানুহে ভগৱানে যেতিয়া মানুহৰ সৃষ্টি কৰিছে ভগৱানৰ গোটেই গুণ গৰিমাবিলাক দি পেলাই সৃষ্টি কৰিছে তাৰমানে মানুহৰ গাত সকলো গুণ গৰিমা আছে ঐশ্বৰিক যিটো গুণ গৰিমা ম্যান মেড ম্যান গড মেড ম্যান ইন হিজ ওন ইমেজ এইবুলি কৈছে কিন্তু তাৰ পাছত হ'ল কি যে তেখেতসকলে এখন ইডেন গাৰ্ডেন এখনো কৰিলে যে তোমালোকে ইয়াত থাকা হেভেন আমাৰ স্বৰ্গীয় সুখ মানুহক দিছে কিন্তু মানুহে নিজৰ ভুলৰ কাৰণে আদাম আৰু ইভৰ কাজিয়া লাগিল তাৰ কেইন আবেল এইবিলাক আহিল আহি পেলাই যিটো ডিছঅবিডিয়েন্স যেটো ভগৱানে যেটো কথা কৈছে যে ডোন্ট টেক দিস ফ্ৰুট কিন্তু মানুহে এইটো আদামে এই কথাটো নামানাৰ কাৰণে গড বিকেম ভেৰি এংগ্ৰি ভগৱান খুব ক্ৰোধিত হ'ল কৈছে যে তুমি যোৱা তাৰ পাছত এই পৃথিৱীখন সৃষ্টি তুমি সাফাৰিং কৰা এইটো আচলতে এই সাফাৰিংৰ কথাটো তাৰ পৰাই আৰম্ভ হ'ল আচলতে সেই যেটো আপোনাৰ সেই যেটো ভগৱান যেটো এইটো এটা অৰিজিনাল মিষ্টেক কমিটেড বাই ম্যান ফাৰ্ষ্ট ম্যান আৰু তাৰ পাছত এক্সোডাছ বাইবেলৰ সেকেন্ড কিতাপখনৰ নাম হ'ল আপোনাৰ এক্সোডাছ ফ্ৰম জেনেসিস তাৰমানে এক্সোডাছ মানে মোক বিদায় লোৱা কথাটো সেইটো হ'ল গতিকে এতিয়া আমাৰ কি ঘটিছিলে মূল কথাটো যে আমাৰ এতিয়া এই ধৰ্মীয় দেখা যায় সাদৃশ্যটো কি প্ৰতিটো ধৰ্মৰে মূল কথাত কিন্তু কোনো বিচ্যুত হোৱা নাই শান্তিৰ কথা সকলোৱে কৈছে আপনার ভাতৃত্ববোধৰ কথা সকলোৱে কৈছে অহিংসাৰ কথা সব সকলোৱে কৈছে কোনো হিংসাৰ কথা কিন্তু কোনো কোৱা নাই কোনো ধৰ্মগ্ৰন্থ আজি প্ৰেমৰ ঠাইত আমি ঘৃণাৰ দ্বাৰা আমি পৰিচয় কোনো কথা কোৱা নাই গতিকে এই কথাবিলাক আপনাৰ হৈছে কি সকলোৱে একেই কথা কৈছে সেই ক্ষেত্ৰত দেখা যায় অল ৰিলিজিয়াছ এথিক্স কিন্তু এটা দে মিট এট দ্য সেম পইণ্ট সেই কথাটো কিন্তু আমি নতুন প্ৰজন্মক কথাটো বুজাব লাগে
আৰু আমি নিজেও বুজিবলৈ চেষ্টা কৰিব লাগে যে আমি জিজাছ খ্ৰাইষ্টৰ যিটো ছেক্ৰিফাইচ, তেওঁৰ যিটো, আৰু তেওঁৰ ছেক্ৰিফাইচ কি, এইটো ফিজিকেল ছেক্ৰিফাইচে হ'ল, কিন্তু তেওঁৰ যিটো ৰিচাৰেকশ্যন, আকৌ তেওঁ কিন্তু জি উঠিছে বুলি কৈছে। গতিকে এই কথাবিলাক আমি অন্ততঃ বাইবেলখনকে ভালকৈ বুজাব লাগে। এতিয়া বাইবেলত ধৰক আপোনাৰ অল্ড টেষ্টামেণ্টত এই কথাখিনি আছে, কিন্তু নিউ টেষ্টামেণ্টত আকৌ আপোনাৰ ধৰক আপোনাৰ যীশুখ্ৰীষ্টৰ জন্ম কেনেকৈ হ'ল, তেওঁ যে ঈশ্বৰৰ, হি ইজ দ্য ছান অফ গড, এই কথাবিলাক কিন্তু দ্য ট্ৰিনিটি, গড, দ্য ছান অফ গড এণ্ড দ্য হোলী ঘোষ্ট, এই কথাবিলাক কিন্তু এতিয়া মই এটা ইয়াত কথা কৈছোঁ কি, ইয়াত ট্ৰিনিটি বুলি কৈছে, ট্ৰিনিটি তাৰমানে ত্ৰিবেণী, ট্ৰিনেটি। আমাৰতো হিন্দু ধৰ্মত এইটো আছে যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, সেইটো ট্ৰিনিটি। গতিকে ইয়াতো কৈছে ট্ৰিনিটি, যে গডছ এ ছান এণ্ড দ্য হোলী ঘোষ্ট, গতিকে এইটো সেই ট্ৰিনিটি বুলি কৈছে। গতিকে এই কথাবিলাক আছে। আৰু তাৰ মাজতো আমাৰ হৈছে কি, ধৰক আপোনাৰ আমাৰ কিছু শত্ৰু আছে, বা আমাৰ যিটো আপোনাৰ খ্ৰীষ্ট ধৰ্মত ছাতান বুলি কৈছে বাইবেলত, যে ছাতানিক, যে ছাতান, হুৱেদাৰ ছাতান ইজ আণ্ডাৰ কণ্ট্ৰল অফ দ্য গড অৰ নট, এই কথাবিলাকো তাত কিন্তু বিভিন্ন সময়ত ডিছকাছ হৈছে। আৰু তাত কিন্তু এইটো কথা সিদ্ধান্ত হৈছে যে মানুহে ভাল কাম কৰিব লাগে, ইউ শুড ডু ইন দ্য ৰাইট পাথ, ভাল কাম কৰিব লাগে, শুদ্ধ পথত থাকিব লাগে, সত্যৰ কথা ক'ব লাগে, তেতিয়া মানুহে নিজে নিজে দে কেন গেট বেক টু দ্য অৰিজিনেল প্লেচ, নিৰ্মল প্লেচত ইউ কেন গেট বেক টু ইয়ৰ অৰিজিনেল প্লেচ। এই কথাটো কিন্তু বাইবেলতো কৈছে, আৰু জিজাছ খ্ৰীষ্ট, দেট ইজ দ্য ৰিয়েল মেছেজ। सर আমি এতিয়া আপোনাৰ ওচৰত যাম। आपसे हम पूछना चाहते हैं, एक्चुअली बॉर्डिन में महान यीशु का जन्मदिन बोलते हैं बॉर्डिन को, तो लेकिन हमने सुना है कि बाइबल में महान यीशु का जन्मदिन का उल्लेख नहीं है, नहीं लिखा है, तो इसके बारे में सर आप क्या बोलना चाहेंगे? ठीक है, तो मैं पहले यीशु के जन्म के बारे में, ये बाइबल का मत्ती का पुस्तक, उसका 1 अध्याय उसके 21 वचन से पढ़ूंगा। यहाँ पे लिखा है, वह पुत्र जनेगी और तू उसका नाम यीशु रखना, क्योंकि वह अपने लोगों का उनके पापों से उद्धार करेगा। तो सबसे पहली बात यह है कि यीशु का जन्मदिन बाइबल में कहीं भी दर्ज नहीं किया गया है। उसका मुख्य कारण है कि यीशु मसीह का हर एक इंसान के दिल में जन्म लेने का समय अलग अलग है। तो एक इंसान सच्चा क्रिसमस कब मना सकता है, सच्चा खुशी आनंद कब मना सकता है, जब यीशु का जन्म उसके दिल में होगा। तो इसके लिए इस संसार में हालांकि 2023 साल पहले बाइबल के अनुसार यीशु मसीह का जन्म हुआ, लेकिन वो दिन मेंशन नहीं किया। उसका कारण है सभी इंसानों के मन में वो जो इंसान को पाप से मुक्ति देने वाला यीशु, उसका जन्म होने का दिन और समय अलग अलग है। मेरे मन में जब यीशु मसीह ने जन्म लिया वो दिन अलग है, समय अलग है। तो बाइबल ऐसा कहता है कि जब हम लोग इंसान पापी बन गए, हम उस पवित्र सृष्टिकर्ता परमेश्वर से अलग हो गए, तब से हम इस संसार में आशाहीन और ईश्वर रहित तड़प रहे हैं, पीड़ा में हैं, कहाँ से आए पता नहीं है, कहाँ जा रहे हैं पता नहीं है, हम इंसान का जीवन क्यों जी रहे हैं ये ठीक रीति से उनको पता नहीं है। तो ऐसे समय में ईश्वर ने जब अपने बेटे को इस संसार में भेजा, एक कुंवारी के द्वारा, मरियम नाम की कुंवारी के द्वारा जब अपने बेटे को इस संसार में भेजा, तो उस समय में कहा गया उसका नाम यीशु रखना। तो यीशु क्यों रखना? यीशु नाम का अर्थ है परमेश्वर के लोगों को उनके पाप से मुक्ति देना। क्यों? क्योंकि ये संसार में हम इंसान पाप में जन्म लिए और हमको सिखाया जाता है पाप मत करो। फॉर एग्जाम्पल, हम भी अपने बच्चों को सिखाते हैं झूठ मत बोलो, लेकिन अगर असलियत देखा जाएगा तो हमारा बच्चा भी झूठ बोलता है, हम भी झूठ बोलते हैं। हाँ। असलियत देखा जाएगा, हमको पता है झूठ बोलना पाप है, गलत है, फिर भी हम झूठ बोलते हैं। बोलना पड़ता भी है कभी कभी। उसका कारण क्या है कि इंसान पाप में जन्म लिया होने के कारण ये उसके नेचर में आ चुका है कि वो पाप करेगा। तो अभी पाप की वजह से इंसान को नरक में जाना था, तो पाप तो इंसान को नरक में लेके जाएगा, क्योंकि स्वर्ग तो ये पवित्र जगह है और ईश्वर तो पवित्र है, लेकिन हम ईश्वर के बच्चे, हम पापी बन गए। अब ये पाप के कारण हमको नरक में जाना पड़ेगा, इसीलिए हमको बचाने का जिम्मा भी उसी ईश्वर का है। हाँ। वो हमारा पिता है, वो हमारा सृष्टिकर्ता है, इसलिए उसको हमको बचाना उसका जिम्मेदारी है। तो हमको बचाने का जिम्मेदारी उसने अपने बेटे यीशु को दिया, इसलिए उसका नाम यीशु रखा गया। यीशु का नाम का अर्थ है हमें हमारे पाप से मुक्ति देने वाला। तो वो यीशु आज से 2000 साल पहले जब ये दुनिया में जन्मा, ये क्रिसमस का दिन बोल के जिसे मानते हैं,
दिन ये मेंशन नहीं करने का कारण यही है कि हम सबके मन में ईश्वर का बेटा यीशु का जन्म का दिन और समय अलग अलग होता है। ধন্যবাদ। তেখেতে কৈছে যে যীশু মানে যিয়ে আমাক পাপৰ পৰা মুক্তি দিয়ে, আমাক পাপৰ পংকিল যি পথত আমি পৰি আছো সেই পংকিলতাৰ পৰা আমাক মুক্তি দিয়া জনেই হ'ল যীশু বুলি কৈছে হিন্দীত তেখেতে। তো যীশুখ্ৰীষ্টৰ জন্মৰ তাৰিখ বাইবেলত নথকাৰ অৰ্থটো তেখেতে কৈছে যে ভগৱান প্ৰত্যেক মানুহৰ মনত বেলেগ বেলেগ সময়ত জন্ম লয়। মানুহজনে যেতিয়া ভগৱানক নিজৰ মনলৈ আনিব, মনত জন্ম দিব, সেইদিনাই যীশুৰ জন্মদিন। সেইকাৰণে বাইবেলত জন্মদিন নিৰ্দিষ্টকৈ উল্লেখ কৰা নাই, তথাপিতো খ্ৰীষ্টমাছটো যীশুখ্ৰীষ্টৰ জন্মদিন বুলি সমগ্ৰ বিশ্বতে পালন কৰা হয়। এবাৰ আমি পাঠক ছাৰৰ ওচৰলৈ যাব খুজিছোঁ। ছাৰ, খ্ৰীষ্টমাছ আৰু আধ্যাত্মিকতা সেই বিষয়ে আপুনি আমাক অলপ কওকচোন। খ্ৰীষ্টমাছতো গোটেই পৰিৱেশটোৱে আধ্যাত্মিকতা, স্পিৰিচুৱেলাইজেশ্যন। হয়, মানুহ অন্তত আমাক যীশুখ্ৰীষ্ট এইটো কথা আমাক যীশুখ্ৰীষ্ট কৈছে ৰিডিমাৰ, হি গিভছ ছালভেশ্যন, মুক্তি প্ৰদান, মানে যিয়ে আমাক মুক্তি দিব পাৰে। মুক্তি কিহৰ পৰা দিব পাৰে? লোভ, মোহ, কাম, ক্ৰোধ এইবিলাকৰ পৰা আমাক মুক্তি দিব পাৰে, সেইটোকে কয় ছালভেশ্যন বা ৰিডেমশ্যন। গতিকে সেইটোতো যীশুখ্ৰীষ্ট আছে। গতিকে যীশুখ্ৰীষ্টৰ প্ৰতি আমি ন্যায় কৰিছোঁ নে নাই, বা এনেধৰণৰ কথাবিলাক আমি কৰিছোঁ নে নাই। গতিকে আমাৰ ভাবোঁ যে এই যীশুখ্ৰীষ্টৰ মাজেৰে আমি অন্তত সেই কথাখিনি আমি আকৌ ৰিমাইণ্ড কৰি দিব পাৰোঁ, নতুন পুৰুষক ক'ব পাৰোঁ। কিন্তু মই এই ক্ষেত্ৰত এটা সংযোজন কৰিব খুজিছোঁ যে যীশুখ্ৰীষ্ট যেতিয়া জীয়াই আছিল তেতিয়া তেওঁৰ বহুত শিষ্যও আছিল, কিন্তু সেই শিষ্যবিলাক কিন্তু একে টাইপৰ নাই। ছেইণ্ট পল ৱাজ দেয়াৰ, মেথিউ ৱাজ দেয়াৰ, লিউক ৱাজ দেয়াৰ, এনেকৈ বহুতবিলাক আছিলে। তেওঁলোকৰ মাজতে এজনৰ নাম আছিল জুডাছ। আৰু সেই জুডাছে বিফৰ ক্ৰুচিফিকশ্যন, যে কালি ৰাতিপুৱা জিজাছ ক্ৰাইষ্ট উইল বি ক্ৰুচিফাইড, এই কথাটো হি নিউ ইট পাৰফেক্টলি ৱেল, তেওঁ জানিছিলে জুডাছে। গতিকে এদিন ডাঙৰ এটা চাপাৰ, অৰ্থাৎ মানে ৰাতি এটা ভোজ এটা হৈছে, ভোজৰ সময়ত আপোনাৰ জুডাছ আহিছে। জুডাছ আহি সেই কথাটো যীশুখ্ৰীষ্ট ক'ব পাৰিলেহেঁতেন যে আপোনাৰ কিন্তু কালি অলপ আপুনি সাৱধান থাকিব, সেই কথাটো কিন্তু তেওঁ নক'লে। নকৈ পেলাই যীশুখ্ৰীষ্টক আপোনাৰ তেওঁ চুমা খাইছে, চুম্বন কৰিছে, বুলি যে আজি মই আপোনাৰ পৰা বিদায় ল'লোঁ। সেইকাৰণে সেই কয় কি জুডাছেছ কিছ, এইটো এটা ইংৰাজীত এটা প্ৰভাৱ হৈ গৈছে। তাৰমানে জুডাছ কিছ মানে এটা কপট প্ৰেম। এই যিটো এটা কথা এটা আছে, এইটোতো যীশুখ্ৰীষ্টক লৈ পেলাই তেওঁৰ শিষ্যই কিন্তু তেখেতক প্ৰতাৰণা কৰিছে। গতিকে এই কথাবিলাক কিন্তু আছে। আৰু যীশুখ্ৰীষ্টৰ এই যিবিলাক ধৰ্মীয় খ্ৰীষ্টান ধৰ্মৰ যিবিলাক কথা, সেই কথাবিলাক কিন্তু ঠিক এটা পক্ষত যে আছে এইটো কথা নহয়। এতিয়া ছেইণ্ট পলে কিছু নতুন নতুনকৈ ব্যাখ্যা কৰিছে। তাৰপাছত ধৰক ছেইণ্ট ষ্টিফেন্সে তেওঁ ব্যাখ্যা কৰিছে। তাৰপাছত ধৰক তেওঁৰ যিমানবিলাক আপোনাৰ ধৰক তেওঁৰ এভেঞ্জেলিষ্ট বুলিও কয় তেখেতসকলক, সেইসকলে কিন্তু নতুন নতুন ব্যাখ্যাবিলাক কিন্তু আগবঢ়াইছে। তাৰপাছতে ধৰক আপোনাৰ মাৰ্টিন লুথাৰ, তেওঁ এটা আকৌ লুথাৰিয়ানিজম ইজ দেয়াৰ, প্ৰটেষ্টাণ্টিজম ইজ দেয়াৰ, কেথলিচিজম ইজ দেয়াৰ, প্ৰেছবিটেৰিয়ানিজম ইজ দেয়াৰ, কেলভিনিজম ইজ দেয়াৰ, এনেকুৱা আপোনাৰ বহুতখিনি। কিন্তু আনকি আপোনাৰ আয়াৰলেণ্ডৰ যিটো চাৰ্চ, আয়াৰলেণ্ডৰ চাৰ্চ আকৌ ইংলেণ্ডৰ চাৰ্চৰ মাজত মিল নাই, এনেধৰণৰ কথাবিলাক আছে। গতিকে সেইবিলাকৰ মাজতো ডেছপাইট অল দ'জ ডিফাৰেঞ্চেছ, জিজাছ ক্ৰাইষ্ট ইজ ষ্টিল দ্য সুপ্ৰিম অথৰিটি। তেওঁৰ প্ৰতি কিন্তু সকলোৱে নতমস্তক, এভৰিবডি বাউজ ডাউন বিফৰ জিজাছ ক্ৰাইষ্ট ডেছপাইট অল দ্য ডিফাৰেঞ্চেছ। আৰু সেই ডিফাৰেঞ্চবিলাক হয় কি স্থান সাপেক্ষে, মানুহ সাপেক্ষে, সমাজ সাপেক্ষে অলপ অলপ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু বৰ ডাঙৰ কথা নহয়। কিন্তু আমাৰ ধৰক আজি শংকৰদেৱৰ ক্ষেত্ৰতো এইটো হৈছে, বহুত ক্ষেত্ৰত এইটো হৈছে। ইন এভৰি ৰিলিজিয়াছ বিশেষকৈ ছাৰ ধৰ্মীয় গুৰুৰ লগত এইটো বহুত হয়, ধৰ্মগুৰু চবতে হয়। ইভেন ইন ইছলাম সাম ডিফাৰেন্সেছ আৰ দেয়াৰ, ইউ নো, বাট কমন কথা, এটা কমন কথা, এইটো থাকিবই। কিন্তু আধ্যাত্মিকতা চবতে আছে, আধ্যাত্মিকতাৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ চবতে আছে। হয়, সেই কথাটো কিন্তু জিজাছ খ্ৰীষ্টও কৈছে, খ্ৰীষ্টানিটিও কৈছে, নো কম্প্ৰমাইজ। কিন্তু খ্ৰীষ্টানিটি কিন্তু এটা কথা আকৌ বৰ স্পষ্টকৈ কৈছে যে ইউ ডু ইয়ৰ গুড ৱৰ্ক, গো টু হেভেন। আৰু আফটাৰ ডেথ হোৱাট হেপেন্স। এতিয়া হিন্দুইজিমেতো বহুত কথা কয় যে আপোনাৰ যিটো ৰিবাৰ্থ, এই ৰিবাৰ্থৰ কথা কিন্তু হিন্দুইজিমে কৈছে, কিন্তু খ্ৰীষ্টান ধৰ্ম সেই কথাটো বৰ বেছি যোৱা নাই। নজৰ পেলাই এই বুলি কৈছে যে তুমি ভাল কাম কৰা, বেয়া কাম কৰা তুমি গো টু হেল। সেইকাৰণে ডে অফ জাজমেণ্ট বুলি কৈছে এইটো, যে ডে অফ জাজমেণ্ট, অন দ্য ডে অফ জাজমেণ্ট ইউ উইল বি জাজ প্ৰপাৰলি বাই গড। এণ্ড আপুনি যদি ভাবে যে এইবাৰ যোগ্য, তোমাক লৈ যাব, তুমি যদি অযোগ্য, তোমাক থৈ যাব। ঠিক এনেধৰণৰ কথাবিলাক কিন্তু আছে। আৰু প্ৰতিটো ধৰ্মৰ ক্ষেত্ৰতে কিন্তু এইবিলাক কথাইটো কৈছে। আচলতে আমি উই আৰ ৰং, গড ইজ দেয়াৰ,
হয়, বুজি পাইছে? sir, সেই হয়। স্পিৰিচুৱেল ফ'ৰ্চ ইজ ৰাইট। গতিকে এই কথাবিলাক যীশুখ্ৰীষ্টৰ এই যিটো বৰদিনত উই আৰ ৰিমাইণ্ডেড, আমাক মনত পেলাই দিয়ে আমাৰ যিটো অব্লিগেশ্যন, ইউ লাভ ইয়ৰ ছ'চাইটি, ইউ লাভ ইয়ৰ নেইবাৰ, ইউ লাভ ইয়ৰ চিলড্ৰেন, এনেধৰণৰ কথাবিলাক। নেভাৰ গিভ এনি ফলছ উইটনেছ, কাৰোবাৰ মিছা সাক্ষী এটা কেছ লাগিছে, মই মিছা সাক্ষী এটা দিলোঁ, ন, ইউ কেনট ডু ডেট। হয়, sir, গতিকে হয়। এই কথাবিলাক কিন্তু আমাৰ খ্ৰীষ্টানিটিত কৈছে, আৰু সেইকাৰণে মই ভাবোঁ খ্ৰীষ্টানিটিয়ে বহুত ক্ষেত্ৰত চিম্প্লিফাই কৰিছে। আৰু এটা এই কথাত মই ক'ব খোজোঁ যে যিটো প্ৰেয়াৰ, উই কেন প্ৰে টু গড, নিজে কৰিব পাৰোঁ, কিন্তু তাত হৈছে কি আপুনি ইণ্ডিভিজুৱেলিও প্ৰে কৰিব পাৰে, আৰু ৰবিবাৰৰ দিনাখন ছানডে আমি গোটেই সমাজখনে যাই পেলাই আমি গীৰ্জাত যাই পেলাই কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ। গতিকে সেই কথাটো আছে যে আপুনি অকলে প্ৰেয়াৰ কৰিলেই নহ'ব, আপুনি কেতিয়াবা কংগ্ৰিগেশ্যনেলি আপুনি এটা কালেক্টিভলি গৈও আপুনি গীৰ্জাত গৈ পেলাই আপুনি প্ৰেয়াৰ কৰক। তাৰপিছত আৰু এটা কথা আছে, মই খ্ৰীষ্টানিটিৰ এই কথা যিটো কনফেশ্যনেল, এতিয়া মই কিবা এটা পাপ কৰিছোঁ, আই হেভ ডান চামথিং ৰং, তেতিয়াহ'লে মই গীৰ্জাত যাই পেলাই কৈছোঁ আই হেভ ডান দিছ ৰং, অ' গড, কনফেশ্যনটো বৰ ভাল লগা কথা। কনফেশ্যনেল ইজ দেয়াৰ। সেইটো কথা বহুত ভাল হয়, সেইটোৱেদি মানুহৰ মনটো ক্লিয়াৰ কৰি দিয়ে, সঁচা কথা। গেট পিউৰিফাইড, হয়, আপুনি নিজৰ মনটো পিউৰিফাইড হয় যেতিয়া হোৱা নাই কনফেছ দেট আই হেভ ডান দিছ এণ্ড দেট। একদম সঁচা। ছাৰ, মই এবাৰ উদয়ৰাজজীৰ ওচৰত যাওঁ। আপোনাক মই সুধিব খুজিছোঁ, চান্তা ক্লজ এটা বৰ মৰম লগা চৰিত্ৰ, চব মানুহে মানে সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ বিৰাট ভাল পায়। মই আপোনাক বুজাই দিম কথাখিনি। সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় চান্তা ক্লজে বৰদিনৰ আগদিনা আহি পেলাই উপহাৰ দি যায় সৰু সৰু ল'ৰা ছোৱালীক, সেই বুলি কয়। सांता क्लॉजर বিষয়ে আমি শুনিব খুজিম এতিয়া। सर, सांता क्लॉज जो बच्चों का बहुत प्यारे हैं, बहुत ही प्रिय हैं बच्चों के लिए, क्योंकि गिफ्ट देते हैं। तो सांता क्लॉज के विषय में हम जानना चाहेंगे सर। देखिए मैडम, अगर सांता क्लॉज के बारे में अगर कहा जाए तो सांता क्लॉज के बारे में बाइबल में कुछ भी लिखा हुआ नहीं है। हाँ। ओके, तो मेन चीज क्या है बाइबल में? बाइबल का मेन चीज क्रिसमस जो है रिलेटेड, ये बाइबल से हमने सीखना चाहिए। लेकिन यूजुअली क्या होता है, हम दूसरी बातों के द्वारा जब सीखने की कोशिश करते हैं तो सही रीति से हम सीख नहीं पाते हैं। लेकिन अगर परमेश्वर के वचन के द्वारा अगर सीखते हैं तो सही रीति से हम सीख पाएंगे। सबसे मेन पॉइंट क्या है, जब इंसान परमेश्वर से अलग हो गया पाप के कारण, तो उस समय से इंसान को परमेश्वर ने सबसे पहले क्या बोला, तुम भला करो, तुम अच्छा करो, तुम पवित्र जीवन जियो तो तुम्हें स्वर्ग मिलेगा। लेकिन इंसान फेल हो गया, इंसान फेल हो गया। इंसान पवित्र जीवन जीने में फेल हो गया, हाँ। पाप नहीं करने में फेल हो गया, तो इंसान ऐसा बन गया कि वो स्वर्ग के राज्य में नहीं जा सकता, ऐसा बन गया। तो इसके लिए ये बाइबल में अगर आप इब्रानियों की पुस्तक उसके 10 अध्याय के 10 वचन में लिखे पढ़ेंगे तो ऐसे लिखा हुआ है। वो एक वचन पढ़ के मैं आपको इस बारे में समझाऊंगा। उसी इच्छा से हम यीशु मसीह के देह के एक ही बार बलिदान चढ़ाए जाने के द्वारा पवित्र किए गए हैं। तो यहाँ पे ऐसे लिखा है कि जब हम खुद पवित्र नहीं हो सके, जब हम खुद अपने आप को पाप से रिडीम नहीं कर सके, हालांकि हमने प्रार्थना किया, हे ईश्वर हमारे पाप क्षमा कर दो, लेकिन उसके द्वारा हमारे पाप क्षमा नहीं हो सके। हालांकि हमने कोशिश किया कि हम सत्कर्म करेंगे ताकि हम स्वर्ग में जा सके, पवित्र बन सके, लेकिन हम पवित्र नहीं बन सके। तो ईश्वर ने क्या किया, अपना बेटा को भेजा, यीशु को, यीशु तुम जाओ और इनका पाप अपने ऊपर ले लो और तुम इनको पवित्र कर दो। तो इसलिए बाइबल में ऐसे लिखा है, परमेश्वर की इच्छा से यीशु जब क्रूस पर बलिदान हो गए, हम सबको उन्होंने पवित्र कर दिया। उस यीशु को जब हम विश्वास करते हैं, हमारे मन में ये विश्वास आता है कि मैं और अब पापी ना रहा, मैं पवित्र हो गया हूँ। ये विश्वास इंसान को स्वर्ग में लेके जाता है। तो ये जो सांता क्लॉज का जो मामला है वो बिब्लिकल नहीं है, वो बाइबल के द्वारा नहीं है, लेकिन लोगों ने ऐसा बनाया है ताकि लोगों को एक खुशी के माहौल में, खुशी के लिए, एक खुशी के माहौल को थोड़ा उत्साहित एक दिखाने के लिए और आकर्षित हो सके, देख सके, बातचीत कर सके। धन्यवाद सर। বাইবেলৰ বিষয়ে আমি আৰু আচলতে একদম কম সময়ৰ ভিতৰত ইমানখিনি কথা বাইবেলৰ বিষয়ে জানিব লগা বহুতেই কথা আছে, আমি আৰু বহুত শিকিব লগা আছে আৰু শুনিব লগা। তথাপিতো সময় আমাৰ হাতত কম আছে। সময় কম থাকিলেও আমি লাষ্টত এটা কথা ছাৰ আপোনাক সুধিম। এইটো শেষ প্ৰশ্ন মই ছাৰ পণ্ডিতজী সুধিব খুজিছোঁ। सर, हैप्पी क्रिसमस नहीं बोल के मेरी क्रिसमस क्यों बोला जाता है? मैडम, एक्चुअली हैप्पी क्रिसमस और मेरी क्रिसमस का इसका मतलब सेम है। सेम हैप्पी और मेरी, ये दोनों का मतलब खुशी है। हाँ। और ये इंसान अपने दिल से ये खुशी को कब जाहिर कर पाएगा, जब एक इंसान इस बात को विश्वास कर पाता है कि यीशु मसीह जो परमेश्वर के बेटे हैं, हम मानव जात का पाप अपने ऊपर उठा के
वो हमारे पाप को क्रूस पे खत्म करके हमको पवित्र कर दिए। ये खुशी जब एक इंसान के दिल में आता है कि मेरे पाप क्षमा हो गए हैं, मेरे सृष्टिकर्ता ने मेरे पाप क्षमा कर दिए, अब मैं और पापी ना रहा, मैं पवित्र बन गया हूं, तब उसके दिल में जो खुशी आता है, वो खुशी को जो जाहिर किया जाता है, उस खुशी को जाहिर को हम हैप्पी क्रिसमस या मेरी क्रिसमस के नाम से जाहिर करते हैं। ঠিক আছে, Yes. ধন্যবাদ স্যার। দয়ানন্দ পাঠক স্যার, আপুনি আৰু উদয়ৰাজ পণ্ডেলজী, আপোনালোক দুইজনে আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক বৰদিনৰ বিষয়ে জনালে। বৰদিন আচলতে বৰদিন বা যিকোনো উৎসৱেই হওক, উৎসৱে সদায় মানুহৰ ভাতৃত্ববোধ জগাই তোলে, মানুহৰ মাজত মৰম চেনেহ বৃদ্ধি কৰে। গতিকে উৎসৱ আমাৰ সকলোৰে প্ৰিয়। অত্যাধিক উৎসৱ পালন কৰাটো জাতি এটাৰ কাৰণে বেয়া কথা। বহুত উৎসৱ পালন, কিন্তু তথাপিতো ধৰ্মীয় উৎসৱসমূহ আমি পালন কৰোঁ, অত্যন্ত আনন্দেৰে পালন কৰোঁ, ভালকৈ পালন কৰোঁ। আমাৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো অতি আনন্দিত হয় উৎসৱ পালন কৰি। আমাৰ এই অনুষ্ঠানত আমাক সময় দিয়াৰ বাবে উদয়ৰাজজী আৰু ডক্টৰ পাঠক ছাৰ, আপোনালোক দুইজনকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি অধ্যাত্ম মুক্তাৱলীৰ আন এটা খণ্ডলৈ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। ধন্যবাদ। ধন্যবাদ।